হাজোত সমাজকৰ্মী মহেশ চন্দ্ৰ দাসৰ জন্ম শতবাৰ্ষিকী উদযাপন সোঁৱৰণী গ্ৰন্থ উন্মোচন। হাজো ৰাজচক্ৰৰ অন্তৰ্গত পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতন হাজোত শনিবাৰে প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ জন্ম শতবাৰ্ষিকী আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। জানিব পৰা মতে হাজো অঞ্চলৰ জনপ্ৰিয় ফাৰ্মাচিষ্ট কম্পাউণ্ডাৰ সুলেখক মুক্তি যুঁজাৰু বিশিষ্ট সমাজ হিতৈষী তথা পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতন হাজোৰ প্ৰতিষ্ঠাপক প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ জন্ম শতবাৰ্ষিকী পৰিয়ালবৰ্গৰ উদ্যোগত আৰু পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতন হাজোৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা ভাগত মহেশ চন্দ্ৰ দাসদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পিছত ভাগৱত পাঠ, আয়তীসকলৰ নাম প্ৰসংগ, তাৰ পিছত বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠকৰ সভাপতিত্বত এখনি মুকলি তথা সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত সমীন্দ্ৰনাথ মেধি আৰু গিৰীন্দ্ৰ দাসৰ সম্পাদিত মহেশ চন্দ্ৰ দাসৰ জীৱন আধাৰিত গ্ৰন্থখনি উন্মোচন কৰে প্ৰবীণ সাংবাদিক ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইনে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট কবি সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলাই সমাজ সংস্কাৰমূলক সাৰুৱা ভাষণ প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংক দাস কলিতা আৰু উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহ খগেন শইকীয়াই মহেশ চন্দ্ৰ দাসৰ জীৱন জিজ্ঞাসাৰ ওপৰত আলোকপাত কৰে। সভাখনিৰ আঁতৰে সোঁৱৰণী গ্ৰন্থৰ সম্পাদনা সমিতিৰ সম্পাদক গিৰীন্দ্ৰ দাসে মানুহক বিচাৰি থকাৰ, সঁচা মানুহক বিচৰা, মাটিৰ মানুহক বিচৰাৰ এখন সভাত আজি উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। হাজো অঞ্চলৰ গৰিমা আৰু প্ৰতিমা, ঐতিহ্য চেতনা, ইতিহাস চেতনা, আধ্যাত্মিক জীৱন কলাই সমগ্ৰ অসমক গংগা স্নান কৰাই থাকে আৰু সেই পবিত্ৰ হাজোতেই এখন বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন এখন বিদ্যালয় গঢ়ি তোলাৰ ব্যক্তিজন উমেশ চন্দ্ৰ দাস 1924 চনৰ 8 জুন তাৰিখে জন্মগ্ৰহণ কৰা মানুহজনৰ আজি 2024 চনৰ 8 জুন তাৰিখে 100 বছৰ পূৰ্ণ হ'ল। আৰু 100 বছৰ পুৰণি মানুহজনৰ জীৱনত যিসকল মানুহে ধুই পখালি নতুনৰ চকুত তুলি দিবলৈ চেষ্টা কৰিছে সেইটো সদায় সাধুবাদৰ পাত্ৰ। আমি পুৰণিক চিনি পাব লাগে, পুৰণিৰ বুকুৰ পৰা বুটলি আনি মণি মুকুতাত বৰ্তমানক সজাই ভৱিষ্যতৰ দিশে খোজকাঢ়িব পৰাটোৱেই পৃথিৱীৰ মানুহৰ পৰম ধৰ্ম হোৱা উচিত আৰু সমাজ এখন তেনেকৈ চলি থাকে। যদি আমি এই প্ৰক্ৰিয়াৰ পৰা বিচ্ছিন্ন হওঁ তেন্তে সমাজে নিজৰ গতি হেৰুৱায়। মই ভাবোঁ আধুনিক পৃথিৱীৰ গোলকীকৰণ, পৃথিৱীৰ ধামখুমীয়াত ভোগবাদৰ পৃথিৱী এখনত আমি আমাৰ মানৱীয় প্ৰমূল্য আৰু গণচেতনা হেৰুৱাই আমি ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ আৰু এই ব্যক্তিকেন্দ্ৰিক হৈ থকাৰ দিনকালৰ বুকুটো এখন বিদ্যালয়ে স্বমহিমাৰে নিজৰ গৰিমা আৰু প্ৰতিমাক প্ৰতিষ্ঠা কৰি হাজো অঞ্চলক মানুহৰ পৃথিৱীৰ সন্ধান দিবলৈ কৰা চেষ্টাটো নিজে উপস্থিত থাকিবলৈ পাই, নিজে দৰ্শন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। মই আশা কৰিম যে এই বিদ্যালয়খনে হাজোৰ জৰিয়তে অসমৰ বুকুত এটা নতুন ধ্বনিৰ সৃষ্টি কৰক, যি ধ্বনিয়ে লুইতেৰে বৈ গৈ বংগোপসাগৰত পৃথিৱীৰ মহাসমুদ্ৰক, জনসমুদ্ৰক মানুহৰ কথা কওক। হাজোৰ প্ৰতিষ্ঠিত ব্যক্তি স্বৰ্গীয় মহেশ চন্দ্ৰ দাসদেৱ, তেখেতৰ আজি জন্ম জয়ন্তী উপলক্ষে এক গ্ৰন্থ উন্মোচনৰ কাৰ্যক্ৰম আছিল আৰু যিটো আচলতে অতি প্ৰয়োজনীয়। কাৰণ 100 বছৰ আগতে জন্ম পোৱা মানুহ এজনৰ তেওঁৰ জীৱনৰ কৃতি, তেওঁ থৈ যোৱা, তেওঁ পোৱা যশস্যা, তেওঁ থৈ যোৱা কামৰ চানেকি নতুন প্ৰজন্মই জনা উচিত আৰু সেই দৃষ্টিৰে 100 বছৰ আগৰ পৰিস্থিতি আৰু আজিৰ পৰিস্থিতিৰ লগত তুলনা কৰিব পৰা এক ধৰণৰ বিশেষকৈ আজিৰ প্ৰজন্মই যাতে চিন্তাৰ বিকশিত হয়, তো তাৰ কাৰণে এইখন মিটিং সঁচাই প্ৰয়োজনীয় আছিল আৰু এই মিটিংখনত উপস্থিত থাকি আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।